10 ডিচেম্বৰত শ্বহীদ দিৱস উজানবুৰীত শ্বহীদ খগ্ৰেশ্বৰ তালুকদাৰৰ পৰিয়ালে আয়োজন কৰিব শ্বহীদ দিৱস নানান আৰ্থিক সমস্যাৰে ভাৰাক্ৰান্ত শ্বহীদ পৰিয়ালটোৰ খবৰ ল'বলৈ আহৰি নাই এতিয়া চৰকাৰৰ আৰু এই সন্দৰ্ভত জিন্তু তালুকদাৰৰ এক প্ৰতিবেদন দৰ্শকলৈ আগবঢ়াইছো প্ৰথম শ্বহীদ খগ্ৰেশ্বৰ তালুকদাৰ আৰু আমি এই মুহূৰ্তত খগ্ৰেশ্বৰ তালুকদাৰৰ বাসগৃহত আহি উপস্থিত হৈছো মই প্ৰথমতে খগ্ৰেশ্বৰ তালুকদাৰৰ যি বাসগৃহ এই বাসগৃহৰ কিছু দৃশ্য দেখুৱাবলৈ যত্ন কৰিম মই ভিডিঅ' জাৰ্নেলিষ্ট প্ৰণৱক অনুৰোধ জনাইছো খগ্ৰেশ্বৰ তালুকদাৰৰ এই বাসগৃহৰ দৃশ্য অসম আন্দোলনৰ প্ৰথম শ্বহীদ আছিল খগ্ৰেশ্বৰ তালুকদাৰ আৰু যেহেতু 10 ডিচেম্বৰ এতিয়া সমাগত আৰু 10 ডিচেম্বৰত আসলতে শ্বহীদ দিৱস আৰু এই শ্বহীদ দিৱস কেনে ধৰণে তেওঁলোকে ইয়াত উদযাপন কৰিব বা ঘৰত কেনে ধৰণে তেওঁলোকে আয়োজন কৰিছে সেই বিষয়ে জানিবলৈ আমি উপস্থিত হৈছো খগ্ৰেশ্বৰ তালুকদাৰৰ বাসগৃহত আৰু মোৰ সৈতে আছে অসম আন্দোলনৰ প্ৰথম শ্বহীদ খগ্ৰেশ্বৰ তালুকদাৰৰ ভাতৃ চন্দ্ৰকান্ত তালুকদাৰ মই তেখেতৰ পৰা জানিব বিচাৰিম এই 10 ডিচেম্বৰ শ্বহীদ দিৱস সমাগত আসলতে কেনে ধৰণে আপোনালোকে আয়োজন কৰিছে শ্বহীদ দিৱসত এইটো আমি প্ৰতি বছৰে অনুষ্ঠিত কৰোঁ আৰু এইবাৰো আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ কিন্তু এইবাৰ আমাৰ এটা সৌভাগ্যৰ বিষয় সন্মানীয় মুখ্যমন্ত্ৰী দেৱ তেখেতে যোৱা 29 তাৰিখে আমি যেতিয়া তেখেতৰ কাৰ্যালয়ত গৈছিলোঁ তেখেতক বিশেষ এটা কিবা নিমন্ত্ৰণৰ কাৰণে আমি গম পাইছিলোঁ যে তেখেতে আমাৰ পৰিয়ালত আৰু যি সমাধিস্থল তেখেতে আহিব আৰু শ্বহীদ দিৱসৰ কাৰ্যসূচী তেখেতে ইয়াত ৰূপায়ণ কৰিব এইটো ক্ষেত্ৰত আমি যথেষ্ট আনন্দিত আমি আচলতে উৎফুল্লিত আৰু আমি এইবাৰৰ প্ৰস্তুতিও ঠিক তেনেদৰে কৰিবলৈ লৈছোঁ আৰু দিনজোৰা কাৰ্যসূচীত আমি শ্বহীদ দিৱস পালন কৰিম মই প্ৰথমতে এখন ফটো দেখুৱাবলৈ যত্ন কৰিম এইখন হৈছে খগ্ৰেশ্বৰ তালুকদাৰৰ ফটো আৰু যেতিয়া মৃত্যু হৈছিলে তাৰপিছত এইখন যিহেতু তেওঁক লৈ পেলাই এটা সমদল উলিয়াইছিলে আৰু তাৰ ফটো হৈছে এইখন 1 ডিচেম্বৰ গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত 11 ডিচেম্বৰ গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত আসলতে এই ফটোখন তোলা হৈছিলে আৰু এইখন তেতিয়া আসলতে ছাত্ৰ নেতা যি খগ্ৰেশ্বৰ তালুকদাৰ আছিলে তেখেতৰ ফটো মই ভাতৃৰ পৰা কিছু আৰু তথ্য ল'বলৈ যত্ন কৰিম মই আপোনাৰ কাষলৈ আহিছোঁ যিহেতু অসম আন্দোলনৰ প্ৰথম শ্বহীদ খগ্ৰেশ্বৰ তালুকদাৰ বুলি কোৱা হয় কিন্তু তেখেতৰ বাসগৃহত বা তেওঁলোকৰ পৰিয়ালক সংস্থাপনৰ ক্ষেত্ৰত কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিছিলে চৰকাৰে সেই সময়ত যেতিয়া অসম গণ পৰিষদ চৰকাৰ আছিল তেতিয়া আমাৰ দাদা এজনক চাকৰি দিছিলে কিন্তু তেখেতৰ চাকৰিটো আছিলে মানে কি আমাৰ মাষ্টাৰলৈ এইটো আছিলে আৰু সেইমতে তেখেতে 2004 চনত তেখেতৰ এইটো মানে হয় চাকৰিটো তাৰপিছত কোনো ধৰণৰ সংস্থাপনৰ ব্যৱস্থা কৰা হোৱা নাই আজিলৈকে কৰা নাই আৰু যোৱা বছৰ অৱশ্যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বাধীন চৰকাৰখনে শ্বহীদ পৰিয়ালসকলক 5 লাখ টকা এককালীন আৰ্থিক সাহায্য প্ৰদান কৰে এতিয়া আপোনালোকৰ জীৱিকা আচলতে কেনেধৰণে আপোনালোকে জীৱিকা কৰে এতিয়া আমি খেতি বাতি কৰিয়ে জীৱিকা অৰ্জন কৰি আছোঁ মই আৰু মোৰ দাদা আমি দুইজন একেলগে খেতি কৰোঁ আৰু দুইজনে আমি খেতি বাতি কৰি আমি পৰিয়ালটো পোহপাল দি আছোঁ যিহেতু অসম আন্দোলন হৈছিলে 855 গৰাকী শ্বহীদ হৈছিলে বহুত নিৰ্যাতনৰ সন্মুখীন হৈছিলে তেওঁলোকৰ যি উদ্দেশ্য আছিলে এই উদ্দেশ্য আচলতে সফল হ'ব বুলি ভাবে নেকি আজিৰ তাৰিখত এতিয়ালৈকে হোৱা নাই আৰু হোৱা বুলি আমি আচলতে আজি প্ৰায় 34টা বছৰ পাৰ হৈ গ'ল গতিকে আমি এতিয়াও আশা কৰি আছোঁ আৰু আশা কৰি বাৰু কিমান দিন থাকিম গতিকে এইটো কথা আশা জানো আমাৰ সফল হ'ব গতিকে আমাৰ এইটো মনত প্ৰশ্ন উদয় হৈছে গতিকে আমি এইবাৰ দৃঢ় বিশ্বাস আমাৰ আচলতে এইখন চৰকাৰৰ দিনত এই সমস্যা সমাধান হ'ব লাগে আৰু তেখেতসকলক আমি আচলতে এই কথা বাৰম্বাৰ জনাই আহিছোঁ যে জনসাধাৰণৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ শ্বহীদসকলৰ ত্যাগক মূল্যাংকন কৰি অসমৰ সমস্যা সমাধান কৰিব লাগে ইয়াৰ যি নাওহৰকা পথাৰ আছে খগ্ৰেশ্বৰ তালুকদাৰৰ স্মৃতি বিজড়িত কিছুদিন পূৰ্বে তাত উচ্ছেদ হ'ল যিহেতু মুখ্যমন্ত্ৰী ইয়াত আহিব গতিকে নাওহৰকা পথাৰত এটা স্থায়ী সমস্যা সমাধানৰ ক্ষেত্ৰত কিবা আহ্বান জনাব নেকি কি ক'ব নিশ্চয় কাৰণ সেইটো হৈছে এটা ইতিহাস গতিকে ইতিহাসৰ পাত আমি আচলতে মৰহি যোৱাটো নিবিচাৰোঁ গতিকে সেইখনত সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তদেৱে যদিও বন সংকলক মহাবিদ্যালয় হিচাপে আধাৰশিলা স্থাপন কৰি গৈছিল সেইখন কাৰ্যকৰী নহ'ল গতিকে এতিয়া আমাৰ প্ৰাক্তন ছাত্ৰ নেতা বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি সজোৰে আহ্বান জনাম যে সেই স্থানত এটা যিকোনো এটা মানে কি স্থায়ী বস্তু নিৰ্মাণ কৰা হওক আৰু সেইটোৰ পৰা যাতে শ্বহীদৰ স্মৃতিও চিৰযুগমীয়া হয় আৰু অসমৰ এই ইতিহাসৰ আচলতে পাতটো জিলিকি থাকে হয় আচলতে শ্বহীদৰ যি স্মৃতি এই স্মৃতি আচলতে চিৰযুগমীয়া কৰিব লাগে নৱপ্ৰজন্মই যাতে আচলতে এই শ্বহীদ কোন আছিলে বা শ্বহীদসকলক যাতে ভালদৰে মনত ৰাখিব পাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰখনে মই আৰু পুনৰ আপোনাৰ কাষলৈ এটা কথা সুধিব বিচাৰিম যিহেতু এতিয়া NRCৰ কাম হৈ আছে পূৰ্ণগতিত গতিকে এই NRCখন হোৱাৰ পিছত বিদেশী বহিষ্কৰণ হ'ব ইয়াক লৈ কিমান আশাবাদী আপুনি
নাই, এতিয়া মাননীয় আমাৰ উচ্চতম ন্যায়ালয়ৰ যিখিনি নীতি নিৰ্দেশনা এইখিনি ক্ষেত্ৰত আমাৰ কিছু পৰিমাণে আছে, কিন্তু তাৰ মাজত যিসকল ব্যক্তিয়ে বিৰূপ মন্তব্য প্ৰকাশ কৰিছে তেখেতসকলক আচলতে আমি তীব্ৰ ভাষাৰে গৰিহণা দিওঁ। কাৰণ NRC-খন সম্পূৰ্ণৰূপে নিকা হ'ব লাগে আৰু NRCৰ দ্বাৰা আমাৰ অসমৰ যি সমস্যা লৈ আচলতে সেই আন্দোলন হৈছিল, যিসকলে ত্যাগ স্বীকাৰ কৰিছিল, এই গোটেইখিনি সমস্যা সমাধান হ'ব আৰু NRCৰ কাম তীব্ৰ গতিত হোৱাটো আমি বিচাৰোঁ আৰু 31 ডিচেম্বৰৰ ভিতৰত খচৰা প্ৰস্তুত কৰাটো আমি বিচাৰোঁ। 10 ডিচেম্বৰত যিহেতু আহিছে, কেনেকুৱা অনুভৱ হয়? সেই দিনৰ স্মৃতি কিছু আমনি কৰে নেকি? নাই, সেইটো নিশ্চয়, কাৰণ সেই স্মৃতি আমাক আমনি কৰে আৰু অকল আমাক বুলিয়ে নহয়, গোটেই শ্বহীদ পৰিয়ালসকলকে এই ক্ষেত্ৰত কিছু কাৰণে আৱেগিক কৰি তোলে।